নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখিনি ৰক্ষা বন্ধনৰ দুপৰীয়া টাইমৰ ভিডিঅ' আছিল। ইহঁত দুটা মানে খাই লৈ ধুনীয়াকৈ অলপ টাইম শুলে, আধা ঘণ্টামান উঠি কিনে ইহঁত দুটা মানে খেলি আছে। দুয়োটা দেখিছেনে কেনেকৈ মানে একফালে কাপোৰৰ দোকান দিছে বোলে, একফালে ৰাইচ এনেকৈ আছে। মানে পাৰ্কত যাব খুজিছিলে, মই যাব দিয়া নাই। মানে ইয়াতে ডেংগু চেংগু হৈ আছে ন, বৰষুণ মাজে মাজে দি আছে, ভয় লাগে মোৰ, সেইকাৰণে মানে যাব দিয়া নাই। ঘৰতে ইহঁত দুটাক এনেকৈ ব্যস্ত কৰি ৰাখিছোঁ। আৰু টিভিও চাই মাজে মাজে, অনবৰত টিভিটো চোৱাটোতো ভাল নহয় চকুৰ কাৰণে, সেইকাৰণে মাজে মাজে এনেকৈ খেলিবও দিওঁ, তেনেকৈ টাইমটো হেদাই আছোঁ। আৰু যিহেতু শনিবাৰ দেওবাৰে সি স্কুল নাথাকে তাৰ বাবু, এনেকৈ খেলি খেলি দুয়োটা ইমান ধুনীয়াকৈ আছে ন, চাই ভালো লাগে ইহঁতৰ এইবিলাক। আমিও এনেকৈ বহুত খেলিছিলোঁ যে, এইবিলাক মানে ফিল কৰোঁ। আৰু এতিয়া ইহঁতক সেইকাৰণে মানা নকৰোঁ মই। আৰু ধুনীয়াকৈ দুয়োটাই একদম দাদাক ভনীয়েক দুয়োটাই খেলিছে। সিহঁতৰ পৰা খেলা চেলা হ'ল। আৰু তাৰপৰা ভাবিলোঁ এতিয়া চাহৰ যোগাৰ কৰোঁ গধূলি টাইমৰ, মানে গধূলি হোৱা নাই আৰু ভাটিবেলা টাইমত। এই দেখিছেনে মালপোৱাৰ কাৰণে মই আটাটো মানে সেই কৰি পানী মিক্স কৰি কিনে মাৰি আছোঁ। আৰু মালপোৱা বনাই দিম ইহঁতক খোৱা ভাল পোৱা বস্তুটোহে মই সেনেকৈ বনাই দিব চেষ্টা কৰোঁ। বেছি কিন্তু বাহিৰৰ কিনা বস্তু মই বেছি সেনেকৈ নিদিওঁ। আৰু সলাই দি দিওঁ, মালপোৱা দিওঁ, কেতিয়াবা চুজি দিওঁ, কেতিয়াবা ব্ৰেড। সেনেকৈ খাই লৈ কিনে আমি আহিলোঁ। মই যে কৈছিলোঁ এঘৰ অসমীয়া ফেমিলি আছে, সিহঁতৰ ঘৰত মানে আহিলোঁ। কাৰণ ল'ৰা এটা আছে, ভাবিছোঁ দিচাক ৰাখিব পিন্ধাব দিম আৰু ভাল পাব সিও, যিহেতু অকলে থাকে। সেইকাৰণে আহিলোঁ। এই বৰষুণ দিছে অলপ অলপকৈ দেখিছেনে। আৰু ইহঁতেও বাহিৰত মানে শনিবাৰ দেওবাৰৰ দিনাখন যদি এদিন বাহিৰত ফুৰাব লৈ আহোঁ বহুত ভাল পায় দেখিছেনে। আহি পাই কিনে সিহঁত তিনিওটাৰে কি ফূৰ্তি, একদম খেলি আছে ইমান ধুনীয়াকৈ। এই বেৰাখনত কি ধুনীয়া ষ্টিকাৰবিলাক লগাই থৈ দিছে। সি মানে বহুত ভাল পাইছে, মই কিয় নাহোঁ মানে সি মানুহ আহিলে বহুত ভাল পায়। আৰু যাব নিদিয়ে, মানে ইমান দিগদাৰ কৰে, কান্দে দেখিছেনে কেনেকৈ কান্দি আছে, তাক যাব দিয়া নাই। দেখোঁ বহুত টাইম থাকিলোঁ, কমচে কম কিজানি 1.5 ঘণ্টা 2 ঘণ্টামান থাকিলোঁৱে। ৰাতি দেৰি হৈছে, এতিয়া 8টামান বাজিছে কিজানি। যাই আকৌ ভাত তাত বনাব লাগিব। মই বাৰু পনীৰৰ চব্জি বনোৱাই আছিল, ভাবিছোঁ যাই ৰুটি চুটি বনাম। আৰু এনেকৈ কান্দি আছে। মাকে কৈছে থাক নহ'লে আমি খানা চানা খাই যাবি। মই কৈছোঁ নালাগে, ঘৰত বনোৱাখিনি এনেই যাব, নাখাওঁ আজি বাৰু। মই সেইকাৰণে মানে দেৰিকৈ আহোঁ, মানে ইমান ঘন নাহোঁ। ল'ৰা ছোৱালীকেইটাৰ এনেকৈ কান্দা কাটা লাগে কাৰণে মই দেৰিকৈ আহোঁ। সি মানে বহুত ভাল পায়, মানে একদম যাব নিদিয়ে তাক দেখিছেনে। আৰু বাহিৰত যিহেতু গাঁৱৰ কথাটো বেলেগ, বাহিৰত যিহেতু বেলেগত ঘৰটোৰ বাহিৰে বেলেগত ওলাব নোৱাৰে ল'ৰা ছোৱালীবিলাকে, এনেকৈ লগ পালে বহুত ভাল পায়। হ'লেও আৰু কন্দাই হ'লেও কিবাকৈ হ'লেও আহিলোঁ আমি তিনিওটাই, লাহে লাহে আহি আছোঁ, মা বেটি ল'ৰা গোটেইকেইটাই। তাই অলপ খোজ কাঢ়িলে, তাৰ পৰা ভাগত ধৰিলে নেকি, আকৌ বোলে কোলাত ল'ব লাগে। এনেকৈ ৰাতি খাই লৈ শুলোঁ। ৰাতিপুৱা দেখিছেনে গাখীৰৰ দোকান আহিছে। মই মানে উঠাত দেৰি হ'ল, ৰাতিপুৱা মৰ্ণিং পোষ্ট কৰোঁতেও মোৰ দেৰি হ'ল আজি। মানে ৰবিবাৰ যে অলপমান ফষ্টি মাৰি ধুনীয়াকৈ শুই থাকিলোঁ। তাৰপৰা তাহাঁতলৈকে দাউৰি আহিলোঁ মই গাখীৰ নিবৰ কাৰণে। আহি কিনে কামখিনি কৰি গা পা ধুলোঁ, ধুই পেলাই পুৰি বনালোঁ, বনাই কিনে ইহঁত দুটাক খাব দিলোঁ। দি কিনে আৰু বাকী মোৰ কাপোৰ চাপোৰ ধুব লগা আছে, মই সেইখিনি কৰিম। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আপোনালোকে মানে ধুনীয়া কমেণ্ট কৰিলে ভাল লাগে ন ভিডিঅ'বিলাক আগলৈ বনাই যাবৰ কাৰণে। এতিয়ালৈ বাই বাই।